মৃত্যু যেন এতিয়া সহজ হৈ পৰিছে। শিল্পী সমাজত পুনৰ পৰিছে শোকৰ ছাঁ। জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপ, আইমী বৰুৱা, অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতাকে ধৰি সকলোৱে এই মৃত্যুত দুখ প্ৰকাশ কৰিছে। যোৱাকালি গুৱাহাটীৰ জালুকবাৰীত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় এইচিৰ ৭জনকৈ ছাত্ৰই। সমগ্ৰ অসমবাসীয়ে তেওঁলোকৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ উপৰিও অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলেও শোক প্ৰকাশ কৰি এনেদৰে কৈছে। কণ্ঠশিল্পী ভিগু কাশ্যপে এটি পোষ্ট শ্বেয়াৰ কৰি এনেদৰে কয় যে, জীৱনটো বিৰাট মূল্যৱান ভাইসকল। বহু আশাৰে অভিভাৱকসকলে তোমালোকক গুৱাহাটী বা আন ঠাইলৈ পঠিয়াই উচ্চ শিক্ষাৰ বাবে ৰৈ থাকে যে এদিন আমাৰ সন্তানেও ভাল কৰ্ম সংস্থাপন পাই ঘৰলৈ আহি হেঁপাহেৰে ক'ব, মা দেউতা আজি চাকৰি পালোঁ, বা মই ডাঙৰ কৰ্পৰেট ছেক্টৰ বা কোনোবা ঠাইত ডাঙৰ ডেষ্টিনেশ্যনত কৰ্মৰত। আৰু যে কিমান কি এটা কথা সদায় মনত ৰাখিবলৈ যত্ন কৰিব লাগে যে মা দেউতাই নিজ সন্তানৰ মৃতদেহ চাবলগীয়া হোৱা ঘটনাতকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু কিবা হ'ব পাৰেনে? আৰু লগতে কয় যে যিকোনো কাম কৰিবলৈ লোৱাৰ আগত এবাৰলৈ যদিও মা দেউতাৰ সপোনবোৰৰ কথা মনলৈ আহে, মই ভাবোঁ সেই সংযমতাই তেওঁক বহু ভাল কামত উৎসাহ যোগাব আৰু বহু নকৰিবলগীয়া কাম কৰাৰ পৰাও বাধা দিব। আজিৰ নৱপ্ৰজন্ম, কাইলৈ দেশৰ ভৱিষ্যত। নৱপ্ৰজন্মৰ মাজত অত্যাধিক উদযাপন বন্ধ হওক। আমাৰ মৰমৰ ভাইবোৰ আমাৰ মাজত ভাল ভাল কাম কৰক, অসমখনক প্ৰতিনিধিত্ব কৰক, ডাঙৰ ডাঙৰ ডক্টৰ ইঞ্জিনিয়াৰ অসমখনে পাওক। আৰু লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দুখনমান ফটো শ্বেয়াৰ কৰি এনেদৰে লিখিছে যে, হেজাৰ সপোন নিমিষতে ছাই হৈ যাব পাৰে এনেদৰে অসহনীয়। আৰু খুব দুখ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে এনেদৰে। ৭জনকৈ ছাত্ৰৰ মৃত্যুত আইমী বৰুৱাও শোক প্ৰকাশ কৰিছে। আইমী বৰুৱাই এনেদৰে কয়, যোৱা নিশা জালুকবাৰীত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭গৰাকীকৈ ছাত্ৰৰ বিয়োগৰ খবৰত অত্যন্ত ব্যথিত হৈছোঁ। ৭টা প্ৰতিভাৰ এই অকাল বিয়োগ অতি দুৰ্ভাগ্যজনক। এই ঘটনাত স্বৰ্গগামী ছাত্ৰ কেইগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে এই ঘটনাৰ আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ। অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাও গভীৰ শোক প্ৰকাশ কৰিছে তেখেতলোকৰ মৃত্যুত। তেখেতে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, নিমিষতে কালৰ বুকুত হেৰাই গ'ল ৭গৰাকী প্ৰচুৰ মেধাসম্পন্ন যুৱকৰ বুকুৰ সপোনবোৰ, আৰু আমি হেৰুৱালোঁ অনাগত বহু সম্ভাৱনাক। সঁচাকৈয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা বহু দুখ বেদনাই আজি দহিছে ৰাজ্যবাসীক। মেধাৱী যুৱক ৭জনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হোৱা সকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে আঙুৰলতা ডেকাই। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ভিডিঅ'টো পাৰে মানে শ্বেয়াৰ কৰি দিব।